নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ বাৰীলৈ আহিছোঁ। বাৰীত মানে কি আলু কোৰ মাৰিবলৈ আহিছোঁ। আলু কোৰ মাৰি হোৱাগৈ নাই নহয়। এয়া ৰচুনো লগাইছিলোঁ, আলুও লগাইছিলোঁ। ইয়াত দেখিছেনে ৰচুনবোৰ তলতে আছোঁ বৰ্তমান। এতিয়া ৰচুন ইমান ধুনীয়াকৈ ওলাইছে দেখিছেনে। প্ৰায় এমাহমানৰ পাছতে এতিয়া ৰচুনেও কোৰ মাৰিব হৈ গ'ল। গোটেই ঘাঁহ ওলাই গৈছে। এই ঘাঁহবোৰ যদি কোৰ মাৰি দিওঁ, কোৰ মাৰি দিলেহে ধুনীয়া হ'ব। কোৰ মাৰি নিদিলে আকৌ গোটেই ঘাঁহে পুতি পেলাব। প্ৰথম এবাৰ কোৰ মাৰি দিলেও আকৌ এবাৰ কোৰ মাৰিব লাগিব। তাৰপৰা এফালে আকৌ আমাৰ আলু কোৰ মাৰিবলৈও আছে। আলু এবাৰ কোৰ মাৰিলে এবাৰ তাৰমানে মাটিটো ঠাহি দিলোঁ। এবাৰ কি হৈ যায়, মাটি চপাব লাগিব। মাটি যিমানে তাৰমানে আলুৰ মাটি চপাওঁ সিমানে বেছিকৈ আলু লাগে। সেইদিনাখন যেতিয়া আপোনালোক আলু খেতি কৰা দেখুৱাইছিলোঁৱেই, এয়া দেখিছেনে। এইবোৰ আলু হ'ল আপোনাৰ অসমীয়া আলুগুটি নহয়, এইবোৰ হ'ল বম্বে আলুগুটি। ডাঙৰ ডাঙৰ হৈ যায়, বম্বাই বুলি কয়, খাচীয়া আলুগুটি বুলি কয় যে। সেইটো ধুনীয়াকৈ কোৰ মাৰি থোৱা আছে। তাৰপৰা এইফালে এইবোৰ অসমীয়া আলুগুটি। অসমীয়া আলুগুটি আপোনালোকক প্ৰথমতে কৈছিলোঁ যে কি হৈ যায়, বৰষুণ আহি গ'ল যে, বৰষুণ আহোঁতে গোটেই টিপ খাই গ'ল। টিপ খাই যোৱাৰ কাৰণে এইবাৰ বৰ এটা ভাল নহ'ল। তথাপিতো বাৰু ভালেই হৈছে, ইমান বেয়া হোৱাগৈ নাই। তো যিমানটো হ'ব লাগিছিলে সিমানটো নহ'ল। তেওঁ আৰু খাবলৈ হ'ব, ইমানটো বিকিবলৈ কৰিবলৈ ইমানটো নহ'ব। বেছি লগোৱাও নাই, 10 কেজি 15 কেজি মানে লগাইছিলোঁ। ঘৰত খাবলৈ হয়গৈহে ইমানটো। এয়া দেখিছেনে, প্ৰথমতে কোৰ মাৰি দিলোঁ। এতিয়া ধুনীয়াকৈ আকৌ এতিয়া মাটি চপাব লাগিব গুৰিবোৰ। অকণমান দেৰি পাছত চপাম। আজি আমি দুটাই আহিছোঁ, দুটাই ধুনীয়াকৈ চপাওঁ। এইকেইদিন যিহেতু ধান খেতিত লাগি থাকোঁতে আহিবলৈ নহ'লে, ধান খেতি গোটেই ডাঙৰিয়না মৰণা মৰা, তাৰমানে চব সেইফালে আকৌ মেজি চপা, খেৰৰ মেজি গৰুৰ কাৰণে খেৰ থাকিব লাগে যে, গোটেই তাৰমানে সেইফালে আজৰি কৰি পেলাই আকৌ এইফালে বাৰীফালে ওলাই আহিছোঁ। আজি এডোখৰ হয়গৈ নে নহয়গৈ, আৰু গোটেই এডোখৰ মাৰিবলৈ আছে নহয়। তালৈকে এডোখৰ কোৰ মাৰা হোৱাই নাই। সেইডোখৰ যিহেতু ডাঙৰ আলু আছে, অসমীয়া আলু গোটেই আজি কোৰ মাৰিব লাগিব। কিমান হয়গৈ আৰু মাৰিম এতিয়া। তাৰপৰা এইবাৰ আলু কোৰ মাৰিবলৈ কোৰ এনেকৈ লৈ ল'লোঁ। কোৰ দুখন লৈ লৈছোঁ, গামোচা লৈ লৈছোঁ। তেতিয়া খেতিয়কৰ ফিল্ডটো আহিব হয়নে। দিছিলোঁ ৰঙালাওবোৰ ধুনীয়াকৈ ওলাইছে, নোলোৱা নহয় বাৰু। এইফালে প্ৰত্যেকটো লাইনতে এনেকৈ ৰঙালাও ওলাই গৈ আছে। ৰঙালাওটো আপোনালোকে পাছত দেখুৱাম বাৰু। এতিয়া যাওঁ আলু কোৰ মাৰিবলৈ, আলু কোৰ চোৰ মাৰি হৈ লওঁ। কিমানটো সেই আজি নহয়গৈ চাগে, কাইলৈও মাৰিব লাগিব। 2 দিন মাৰিম আৰু ধুনীয়াকৈ। যাওঁচোন এবাৰ আলু কোৰ মাৰোঁগৈ, কেনেকৈ মাৰোঁ সেইটো দেখুৱাওঁ আপোনালোকক। কোৰ মাৰিবলৈ আহিছিলোঁ, খেলি মেলি হৈ গ'ল কেছটো। ঘৰৰ পৰা যিগাল DAP আনিলে গোটেইগাল পানীত তিতি পেলাই থেপথেপীয়া হৈ গ'ল। আকৌ এতিয়া সাৰৰ দোকানখনৰ পৰা DAP আৰু ইউৰিয়া আনোগৈ। সি মাৰি আছে, মাৰি থাকিব, তাৰমানে চব খেলি মেলি হৈ গ'ল। যিটো জোচত আহিছিলোঁ আকৌ জোচটো নাইকিয়া হৈ যাব এতিয়া। দোকানখন ওচৰতে আছিলে, বৰ এটা বেছি দূৰত নাই বাৰু। সেইকাৰণে ইউৰিয়া 5 কেজিয়ে, DAP 10 কেজিয়ে পটককৈ লৈ আহিলোঁগৈ। সাৰবোৰ অনাৰ পাছত দাদাই এনেদৰে ইউৰিয়া আৰু DAP ভালকৈ মিলাই লৈছে যে, যিমানে ভালকৈ মিলাই সিমানেই ভাল। তাৰ পৰা বাল্টিংটোত ভৰাই পেলাই এনেকৈ ছটিয়াবলৈ আৰম্ভ কৰিলে। এনেদৰে আপোনালোকে আলুৰ বাতিটোতে এনেকৈ ছটিয়াই দিব। আলু খেতি কৰে যদি তেতিয়া কি হৈ যায়, আলুৰ গ্ৰ'থটো বহুত সোনকালে বাঢ়ি আহে। এনেদৰে কোৰ মাৰি মাৰি আধাটোৰ পৰা শেষ কৰিলোঁগৈ। আধাটো কোৰ মৰাৰ পাছত এবাৰ আকৌ চাহ পানী অকণমান খাই আহোঁগৈ, যিহেতু গা চা বিষাই গৈছেগৈ, বহুত দিনৰ মূৰত আহিছোঁ যে। নদীখনৰ একেবাৰে কিনাৰতে আছে বন্ধুসকল। আপোনালোকক এটা বস্তু দেখুৱাইছোঁ ৰ'ব, মইহে মনে যাব লাগিব। শেৱালি হাঁহৰ জাক এটা দেখুৱাওঁ আপোনালোকক। নদী কিনাৰত কেনেকৈ শেৱালি হাঁহ বহি থাকে, লাহে লাহে এনেদৰে হাউলি তলে তলে গৈ আছোঁ। মোক দেখিলেই পলাব, তাৰমানে ইমানেই স্পীডত উৰি গুচি যায়। দেখিছেনে শেৱালি হাঁহ। সেই আগৰ বালি চাপটোত আৰু ঢেৰ পৰি আছে। সেই বুলিছে চব জাক জাককৈ শেৱালি হাঁহ পৰি আছে। সেইটো দেখিলে মোক উৰিয়ে যাব, আৰু অকণমান আগবাঢ়ি আহি আছে, চব উৰি গুচি গ'ল। গোটেই জাক জাক শেৱালি হাঁহ পৰি আছে। ইয়াত দেখিছেনে বাৰু, গোটেই শেৱালি হাঁহৰ জাক। ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে বাৰু। চব উৰি গুচি গ'ল মোক দেখি পেলাই। আগৰ বালি চাপটো দেখিছেনে বাৰু, গোটেই নধৰা হৈ পৰি আছে। জাক দেখিছেনে, গোটেই শেৱালি হাঁহ জাক সেই বালিতে পৰি আছেগৈ। অলপ তাৰমানে শ শেৱালি হাঁহ পৰি আছে, দেখিছেনে বাৰু। ইমান ধুনীয়া এটা পৰিৱেশ এইফালে নদীখনৰ একেবাৰে কিনাৰতে। এতিয়া চাহে বিস্কুটে খাই ল'লোঁ, একদম কঁকাল চকাল বিষাই গৈছেগৈ। একদম বহুত দিন কোৰ মৰা নাই, আজি আকৌ কোৰ মাৰিবলৈ আহিলোঁ যে। অকণমান দেৰি বহি লৈছোঁ, তাৰপৰা আকৌ যাম। আধাটো হ'লেই আৰু 3 ঘণ্টামান মাৰিলে হৈ যাবগৈ। মুঠতে ৰখি গধূলিলৈকে শেষ কৰিম আৰু, কাইলৈ নাহিলেও হ'বগৈ আৰু। চাই থাকিব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাইনেলি কোৰ মাৰি হৈ গ'লগৈ, পটাপট কৰি দিলে, সেইকাৰণে সোনকালে হৈ গ'লগৈ, নহ'লে গধূলি হৈ গ'ল গোটেইডোখৰতে হৈ গ'ল। পুৰা গৰমত গোটেই ঘামি জামি অৱস্থা নাই। এবাৰ ৰৈ নাথাকোঁ আৰু, এবাৰ যামগৈ ঘৰলৈ। আজিলৈ সামৰণি মাৰিলোঁ আৰু। সেইডোখৰতে মূলা অলপমান লগাই থোৱা আছে, মূলা আৰু লাই শাক আছে। তাকে মূলা কেইটামান লৈ যাওঁগৈ। আমাৰ নহয় বৰ্তাহঁতৰ আছিলে, বৰ্তা আহিছিলে, এতিয়া সুধিলোঁ। দুটামান লৈ যাওঁগৈ, ৰাতিপুৱা মাছ ধৰিছিলোঁ নহয়, মাছৰ লগতে বনামগৈ। আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।